এভৰিৱান, আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আজি আমি ডিছকাছ কৰিম কেইটামান ইম্পৰ্টেণ্ট মিষ্টেক্স যিকেইটা আমি এভইড কৰিলে ভাল। একচুৱেলি মিষ্টেক কেইটা ইম্পৰ্টেণ্ট নহয়, সেই মিষ্টেক কেইটাক এভইড কৰাটো ইম্পৰ্টেণ্ট। আৰু সেই মিষ্টেক কেইটাৰ বিষয়ে আজি আমি কথা পাতিম। 5টা এনেকুৱা মিষ্টেক লৈ আনিছো যিকেইটা আমি পৰীক্ষা হলত কৰোঁ বা যিকেইটা আমি বহু সময়ত দেখিও নেদেখা হৈ যাওঁ, ঠিক আছে? গতিকে ডোন্ট মেক দিজ মিষ্টেক্স। ভিডিঅ'টোৰ থাম্বনেইলটো দেখি নিশ্চয় আপোনালোক অলপ আচৰিত হৈছে যে কেনেকুৱা ধৰণৰ মিষ্টেকৰ কথা বা ইয়াতে কোৱা হৈছে। এই মিষ্টেক কেইটা আজি ইয়াতে আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ মিষ্টেক, সলিউশ্যন কি, কিহৰ কাৰণে আমি এইকেইটা এভইড কৰিলে ভাল, সেই গোটেইখিনি কথা আলোচনা কৰিম। গতিকে আজি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো। ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আহক। আপোনালোক আটাইকে স্বাগতম জনাইছো এই ঘূৰি পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ। আৰু আমি ADRE 3.0 কেণ্ডিডেটছ খিনিৰ কাৰণে, বিশেষকে নট অনলি ADRE 3.0, আপোনালোক গোটেইখিনিৰ কাৰণে যিমানে চাই আছে সকলোৰে কাৰণে আমি পৰীক্ষাত কৰা কিছুমান কমন ভুল আছে, যিখিনি ভুল আমি এভইড কৰিব পাৰো এই মিষ্টেক কেইটা এভইড কৰি পেলাই। গতিকে আহক ক্লাছটো আৰম্ভ কৰি দিওঁ। প্ৰথম যিটো ভুল, আমাৰ প্ৰথম ভুলটো হৈছে ইনকাৰেক্ট ইউজ অফ পেৰেলেল ষ্ট্ৰাকচাৰ। আপোনালোকে পেৰেলেল ষ্ট্ৰাকচাৰটো নিশ্চয় গম পায়। পেৰেলেল ষ্ট্ৰাকচাৰ মানে কি নিশ্চয় অকনমান ধাৰণা আছে আপোনালোকৰ। পেৰেলেল ষ্ট্ৰাকচাৰ হ'ল একে নিচিনা ষ্ট্ৰাকচাৰ। একেটা বাক্যত যেতিয়া আমি মাল্টিপল বস্তু ইউজ কৰো আৰু গোটেইকেইটা বস্তুৰে ষ্ট্ৰাকচাৰ একে নিচিনা হৈ যায়, সেইকেইটাক পেৰেলেল ষ্ট্ৰাকচাৰ বুলি কোৱা যায়। যেনে হি লাইকস ৰিডিং, ইয়াৰ পিছত সুইম কৰাৰ কথা কৈছিল আৰু বাইক কৰাৰ কথা কৈছিল। কিন্তু আপোনালোকে যদি ষ্ট্ৰাকচাৰটো চাই, পেৰেলেল ষ্ট্ৰাকচাৰত ভুল ক'ত হৈ আছে? বাইকিং ৱৰ্ডটোত কি কৰিছে? একে নিচিনাকে ING লগাইছে। প্ৰেজেন্ট পাৰ্টিচিপল ফৰ্ম ইয়াতে ইউজ কৰিছে, ইয়াতেও ইউজ কৰিছে। আৰু সুইমটোত কি কৰিছে? একেটা ইউজ কৰা হোৱা নাই, একেটা ষ্ট্ৰাকচাৰ ইউজ কৰা হোৱা নাই। কিন্তু আমি কি কৰিব লাগিছিল? ইয়াতেও একেটা ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিব লাগিছিল। সেয়া হ'ব লাগিছিল হি লাইকস ৰিডিং, সুইমিং এণ্ড বাইকিং। আৰু এই ষ্ট্ৰাকচাৰ, একেটা ষ্ট্ৰাকচাৰ আমি মাল্টিপল জেগাত ফলো কৰো, সেইটোকে কি বুলি কয়? পেৰেলেল ষ্ট্ৰাকচাৰ বুলি কয়। গতিকে পেৰেলেল ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি বহু সময়ত একেটা ভুল কৰো। গতিকে ফাৰ্ষ্ট মিষ্টেকটো আছিলে এইটো, যে আমি কি কৰিব নালাগে? হি লাইকস, যদি ৰিডিং লিখিছো তেতিয়াহ'লে নেক্সটটো কি হ'ব? সুইমিং হ'ব, আৰু তাৰ পিছৰটো বাইকিং হ'ব। একেটা ষ্ট্ৰাকচাৰত যাব, প্ৰেজেন্ট পাৰ্টিচিপল ফৰ্ম লিখা হ'ব, ঠিক আছে? আৰু যদি লিখা নহয় তেতিয়াহ'লে এটাটো লিখিব নোৱাৰো। এয়া আছিল পেৰেলেল ষ্ট্ৰাকচাৰ। প্ৰথম মিষ্টেকটো হ'ল এইটো। এবাৰ আমি কথা পাতিম দ্বিতীয় মিষ্টেকটোৰ বিষয়ে, কিন্তু তাৰে আগতে ইয়াৰ সলিউশ্যনটো ক'ব বিচাৰিছো। সলিউশ্যনটো হ'ল মেইনটেইন পেৰেলেল ষ্ট্ৰাকচাৰ বাই ইউজিং দ্য সেম গ্ৰামেটিকেল ফৰ্ম ফৰ অল দি এলিমেন্টস ইন আ সিৰিজ। এটা যদি সিৰিজ আছে, তেতিয়াহ'লে গোটেই সিৰিজটোত একেটা গ্ৰামেটিকেল ফৰ্ম আমি ফলো কৰিম। যেনে কি? অল জেৰেন্টস, অল ইনফিনিটিভ, এটচেট্ৰা। ইনফিনিটিভ বুলি কাক কয়? যদি 2 প্লাছ মেইন ভাৰ্বটো হৈছে, অৰ্থাৎ V1 হৈছে, that is called ইনফিনিটিভ। আৰু যদিহে V1 প্লাছ ING হৈ আছে, সেইটো কি বুলি কয়? সেইটো কয় জেৰান। তেতিয়াহে কয় যদিহে জেৰানটো আপোনাৰ কি হৈছে? এটা নাউনৰ নিচিনাকে ব্যৱহাৰ হৈছে, এইটো জেৰান বুলি কয়। গতিকে আমাক কি কৈছে সলিউশ্যনৰ কাৰণে? যদি আমি ইনফিনিটিভ ইউজ কৰো, গোটেইকেইটা ইনফিনিটিভ ইউজ কৰিব লাগে। আৰু যদি আমি জেৰান ইউজ কৰো, তেতিয়া গোটেইকেইটা জেৰান ইউজ কৰিব লাগে, যাতে আমি মিক্স আপ যাতে কৰি নিদিও। সেইটো হ'ল সলিউশ্যন, ঠিক আছে? এবাৰ আমি যাম 2 নম্বৰ প্ৰব্লেমটোৰ ফালে, যিটো আমি মিষ্টেক কৰো, ইউজিং প্লুৰেল ফৰ্ম ইন এডজেক্টিভ ফ্ৰেজেছ। এডজেক্টিভ ফ্ৰেজেছত আমি প্লুৰেল ফৰ্ম ইউজ কৰিব নোৱাৰো। ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট, আৰু এইটো চবতকে কমন এটা ভুল। মিষ্টেকটো হ'ল কেনেকুৱা? হি গেভ মি আ 10 rupees নোট। 10 rupees নোট। ইয়াতে ভুলটো ক'ত আছে বাৰু? ইয়াতে ভুলটো ক'ত আছে জানেনে? ক'ত আছে মই কওঁ। ভুলটো হ'ল হি গেভ মি 10 rupees বুলি ক'লে বাক্যটো শেষ আছিলে, ইয়াতে এইটোৰ দৰকাৰ নাছিলে। কিন্তু কি কৰা আছে? হি গেভ মি আ 10 rupee নোট বুলি কৈছে। ৰুপি নোট কিহৰ কাৰণে হয়? কাৰেকশ্যনটো, হি গেভ মি আ 10 rupee নোট কিহৰ কাৰণে হয় জানেনে? কাৰণ নোটখনৰ কথাহে কৈছে। নোট কেইখন? এখনেই নোট আছে, সেইকাৰণে 10 rupee হৈ গ'ল, ঠিক আছে? সেইটো আমি বুজিলো। তেতিয়াহ'লে 10 rupees নোট কিয় নহয়? কাৰণ 10 rupeesটো দিছে, কিন্তু ইন ফৰ্ম অফ আ নোট দিছে, এখন নোট হিচাপে দিছে। আৰু সেই নোটখন এখনেই, আৰু সেই নোটখন হ'ল এটা নাউন। আৰু এই 10 rupeeটোৱে কি কৰি আছে? কি নোট এখন? এই 10 rupeeটোৱে সেই নাউনটোক, সেই নোটখনক কি কৰি আছে? কোৱালিফাই কৰি আছে। যেতিয়া কোৱালিফাই কৰিব, নোটখন কেনেকুৱা? 10 টকীয়া এখন নোট। বুজি পাইছে? নোটখনৰ কোৱালিটিটো কি? যে এখন 10 টকীয়া নোট। নোটখনৰ গুণাগুণটো, কোৱালিটিটো, কালাৰটো, এপিয়াৰেন্সটো আমি গম পাই গলো থ্ৰু দ্যাট
এডজেক্টিভ সেই কাৰণে 10 ৰুপিটো ইয়াতে কি হৈ গ'ল দিস ইজ এডজেক্টিভ কাৰণ ই সেই নোটখনক কি কৰিলে কোৱালিফাই কৰিলে নোটখন আছিল আমাৰ নাউন আৰু এই এডজেক্টিভটোৱে কি কৰিলে আমাক বুজাই দিলে যে নোটখন একচুয়ালি কেনেকুৱা কেনেকুৱা 10 টকীয়া এখন নোট গতিকে 10 টকা নোট দিয়া নাই 10 টকীয়া নোট দিছে বুজি পাইছেনে সেইটো হল এডজেক্টিভৰ বাহাদুৰি আৰু যেহেতু এডজেক্টিভ গতিকে ইয়াক আমি কি কৰিব নোৱাৰো প্লুৰেল ফৰ্ম লিখিব নোৱাৰো বুজি পাইছেনে কথাটো হল তেনেকুৱা সেই কাৰণে হি গেভ মি 10 rupees হ'ব পাৰে কিন্তু হি গেভ মি যদি নোটৰ কথা কয় তেতিয়া হলে 10 rupee নোট 1000 rupee নোট rupee কিহৰ কাৰণে হয় বিকজ দ্যাটস এডজেক্টিভ তাৰ প্লুৰেল ফৰ্ম নহয় ঠিক আছে ইয়াক আমি কাৰেক্ট কেনেকে কৰিম when a number plus noun combination is used before another noun as an adjective তেতিয়া কি the noun should stay in singular form তেতিয়া noun টো singular formত থাকিব লাগে বুজি পাইছেনে নাম্বাৰৰ লগত noun এটা যোগ হৈ পেলে হেতু যদি adjective formত ইউজ কৰা গৈছে নাম্বাৰটো কোন আছিল নাম্বাৰটো আছিল 10 হল প্লাস noun টো কি rupee হল rupee কিন্তু এটু আছিল এটু কি নাম্বাৰ আৰু এটু আছিল আপোনাৰ নাউন নাম্বাৰ আৰু নাউন লগ হৈ পেলে কি হল এটা এডজেক্টিভ ফৰ্ম কৰিলে এডজেক্টিভ হিচাপে ব্যৱহাৰ হল তেতিয়া নাউনটো সদায় সিঙ্গুলাৰ হৈ থাকিব এই যেটো নাউন এটু সিঙ্গুলাৰ হৈ থাকিব বুজি পাইছেনে এডজেক্টিভৰ ভিতৰত থকা নাউনটো তাৰ মানে নতুনকে ফৰ্ম হোৱা এডজেক্টিভৰ ভিতৰত থকা নাউনটো সিঙ্গুলাৰ হৈ থাকিব তাৰ পিছত বহা নাউনটোৰ লগত আমাৰ মতলব নাই ঠিক আছে তাৰ পিছত ইয়াৰে এক্সাম্পল কেইটামান দিও মই a 5-day trip আপুনি এটা ট্ৰিপত গল 5 দিনীয়া ভ্ৰমণ 5 দিনবোৰ ভ্ৰমণ বুলি নকয় আপুনি 5 দিনীয়া ভ্ৰমণ বুলি কিয় কয় কাৰণ দিনীয়াটো কি দিনীয়াটো এডজেক্টিভ হি ট্ৰিপটো কোৱালিফাই কৰি আছে হি ট্ৰিপটো এটা নাউন হয় নে নহয় 5 এটা নাম্বাৰ ডেটো এটা নাউন 5 দিন 5 দিনৰ 5 দিনীয়াটোৱে কি বুজাইছে সেই ট্ৰিপটোৰ কোৱালিটি বুজাইছে যে ট্ৰিপটো কিমান দিনৰ 5 দিনৰ সেই কাৰণে 5-day trip 2 hour lecture 2 hours lecture নহয় বুজি পাইছে কি এনেকে কব পাৰি I am কিমান সৰি ইয়াতে নাম্বাৰ লিখিব নালাগিছিল মই এনেকে লিখিব পাৰো কি I am 5 years old হল 5 years old আকৌ যদি মই এনেকে লিখো a 5-year old boy তেতিয়া কি হ'ব ইয়াৰ ইয়াতেও হেতু কাৰণে কি আপোনাৰ s টো একচুয়ালি ব্যৱহাৰ নহয় I am 5-year old নিজৰ কথা কৈছে কিমান 5 বছৰীয়া কিন্তু 5 বছৰৰ কথা যদি নরমালি মেনশন কৰা যায় তেতিয়া কি লিখা যায় তেতিয়া কি লিখো আমি 5 years 5 বছৰ কালটোক আমি 5 years বুলিয়ে কম রাইট 5 বছৰ কালটোক 5 years বুলিয়ে কম কিন্তু I am 5-year old a 5-year old boy ইয়াতে কি হোৱা নাই years হোৱা নাই কিহৰ কাৰণে কাৰণ হেতু এডজেক্টিভ হৈছে তাৰে প্লুৰেল ফৰ্ম নহয় a 10 rupee note ৰাইট বুজি পাইছে তেনেকুৱাকে ব্যৱহাৰ কৰা হয় this was mistake number 2 হল mistake number 2 ৰ সলিউশনৰ বিষয়ে আমি শিকিলো তাৰে পিছত যাম আমি mistake number 3 ৰ বিষয়ে misplaced modifier আছে ঠিক আছে modifier আছে বাক্যটোত কিবা এটা বস্তু অমুকটো কৰি উঠি অমুকে অমুকটো কথা বুজি পাইছিল এনেকুৱা ধৰণৰ সেন্টেন্স আমি লিখো যিটো বস্তু যদি ভুল জায়গাত লিখা যায় তেতিয়া সি কি কৰিব পাৰে মাৰাত্মক ভুল কৰিব পাৰে নহয় নে গতিকে মডিফায়াৰৰ ওপৰত ইয়াতে কোৱা হৈছে যে ৰানিং কুইকলি তৎক্ষণাত দৌৰি আহি the finish line was reached by John এতিয়া ৰানিং কুইকলি বুলি যদি কোৱা গৈছে কাৰ কথা কৈছে কোনে দৌৰিছে ৰানিং কুইকলি the finish line বুলি যদি কওঁ তেতিয়া হলে এনেকুৱা হ'ব সোনকালে দৌৰি আহি ফিনিশ লাইনটোৱে জন পাই গ'ল সোনকালে দৌৰিছিল কোনে সোনকালে দৌৰিছিল জনে কিন্তু বাক্যটোৰ মিনিংটো কিয় উল্টা হৈ থাকিল কাৰণ আমি মডিফায়াৰটো ভুল জায়গাত বহুৱাল কি লিখিব লাগিছিল ৰানিং কুইকলি জন ৰিচ দ্য ফিনিশ লাইন ৰানিং কুইকলি বুলি যে আমি কৈছো কাৰ কথা কৈছো কোন দৌৰিছে জন দৌৰিছে গতিকে জনৰ প্লেসটো হ'ব ইয়াতে বুজি পাইছে জনৰ প্লেসটো হৈ যাব ইয়াতে এতিয়া ৰানিং কুইকলিৰ পিছত আমি কি কৰিব নোৱাৰো যদি এক্টিভ বহুৱা আমি তেতিয়াহে কি হ'ব শুদ্ধ হ'ব পেসিভ ফর্ম পেসিভ ভয়েসৰ এটা যদি ফর্ম বহুৱাই দিও তেতিয়া ভুল হ'ব কিয় মডিফায়াৰ বুলি কয় ইয়াকে কেনেকুৱা এবিলাকক মডিফায়াৰ বুলি কয় যে ৰানিং কুইকলি তাড়াতাড়ি দৌৰি আহি হি এটো বস্তু দেখিব পাৰিছে বুজি পাইছে
তেনেকুৱা ধৰণৰ কথা তাৰপিছত ইয়াৰ আমাৰ সলিউশনটো হ'ল place modifiers next to the word they are modifying to ensure clarity and avoid confusion modifier কি কৰিব লাগে যিটো word place modifiers next to the word they are modifying যিটো modify কৰিছে তাৰে পিছতে modifier টো বহুৱাব লাগিব কোন দৌৰিছিল জন দৌৰিছিল জন ran quickly and he saw the অমুক তমুক running quickly জন saw the অমুক তেনেকে দিলে হ'ল ঠিক আছে সেইটোৱে দিলে হ'ল তেতিয়া আমাৰ কনফিউজনো দূৰ হ'ব আৰু ক্লাৰিটিটো বৰকৰাৰ থাকিব ঠিক আছে আমি তেনেকে ইয়াক কি কৰিব পাৰো এড কৰিব পাৰো নেক্সট যেটো মিস্টেকৰ কথা কম দ্যাট ইজ মিস্টেক নম্বৰ 4 কনফিউজিং ইচ আৰু ইচ এই দুটা বস্তুত আমাৰ প্ৰায় গণ্ডগোল লাগে কোনটো ইচ ঠিক আছে কোনটো ইচ আৰু কোনটো ইচ কোনটো জায়গাত কোনটো বহিব আমি বুজি নাপাও ঠিক আছে গতিকে কি আপোনালোকক এটা কথা মই কৈ দিও ইচ is not equal to its কিয় এটা শুদ্ধ বস্তু এটা মই কওঁ আপোনালোকে কি কৰে do not লিখোতে কি কৰে do not টো এনেকে লিখে don't লিখে হয়নে যেতিয়া আপোনালোকে does not লিখে তেতিয়া কি লিখে doesn't লিখে হয়নে does not ৰ পৰা আপোনালোকে কি কৰে doesn't লিখে do not ৰ পৰা আপোনালোকে don't লিখে গতিকে এই যেটো apostrophe আছে ইয়াতে এটোৱে আলটিমেটলি কি কৰি দিয়ে বস্তুটো শৰ্ট হে কৰি দিয়ে গতিকে it's মানে কি জানেনে it's মানে হৈছে it is sorry এটো মানে কি এটো মানে হৈছে it is সেইটোৱে কথা সেইটো মনত ৰাখিলে হ'ল ইয়াতে বেলেগ কোনো ধৰণৰ কথা নাই the dog wagged its tail বুলি কৈছে it's মানে কি it is আছিলে গতিকে এটো কি এটো শুদ্ধ নে ভুল এটো ভুল কি হ'ব লাগিছিল the dog wagged its tail সি কুকুৰটোৱে কি কৰিলে তাৰ নেজডাল লৰালে it's বুলি কোনটোৱে ক'লে তাৰ বুলি কোনটোৱে ক'লে তলৰটোৱে ক'লে যদি it's আমি ওপৰৰ it apostrophe s লগাই দিও তাৰ মানে কি বুজাব তাৰ মানে বুজাব it is বুজি পাইছেনে কথাটো তেনেকুৱা ধৰণৰ গতিকে এই ধৰণৰ মিস্টেকটো আমি কেনেকৈ এভয়েড কৰিম সলিউশনটো এটোৱে মনত ৰাখিলে হ'ল যে it's এই ঊৰ্ধ্বকমা থকাটো মতে it is আৰু it's টো হ'ল পজেসিভ ফৰ্ম অফ it মানে কি it মানে এইটো আৰু it's মানে হ'ল পজেসিভ ফৰ্ম মানে এইটোৰ ই পজেস কৰে তাৰমানে এইটো বস্তু বুজি পাইছেনে পজেস মানে কি পজেস মানে নিজৰ কৰা ধৰি ৰাখা পজেসিভ যে থাকে আমাৰ মানুহ কিছুমান ধৰি ৰাখিব খোজে যে গাৰ্লফ্ৰেণ্ডক বা বয়ফ্ৰেণ্ডক হয়নে সো ইটস টো কি পজেসিভ সেইটো মনত ৰাখিলে হ'ল ইয়াৰ ঊৰ্ধ্বকমাটো নাই কাৰণে ই পজেসিভ কিয় নাই এনেকে থাকে আৰু যাৰ আছে সি জানে যে সি সেইখিনিতে সন্তুষ্ট ইটস ইট ইজ ঠিক আছে সেইটোৱে ই পজেসিভ এটো কাৰণে কাৰণ ইটটো এটা কি ইটটো এটা প্ৰনাউন আৰু ইটছটোৱে কি বুজায় ইয়াৰ বুজায় বুজি পাইছে সেইটোৱে কথা পজেসিভ ফৰ্ম অফ ইট ডোন্ট কনফিউজ কন্ট্ৰাকশনস with possessive pronouns contraction to কোনটো এইটো short form to হ'ল contraction যেনে it's মানে it is আৰু possessive pronoun to হ'ল কোনটো এইটো it's বুজি পালে নে ডিফাৰেন্স টো একেটা কথা মনত ৰাখিলে আপোনালোকৰ পৰীক্ষাত বহুতো মিস্টেক হোৱাৰ পৰা বাচি যাব ঠিক আছে পৰীক্ষা বুলি নহয় জীৱনতে সব ফালৰ পৰা বাচি যাব তাৰ পিছত আৰু এটা কথা হ'ল ইউজিং ডাবল নেগেটিভস আমি ডাবল নেগেটিভ বহুত ইউজ কৰো আমি ডাবল নেগেটিভ বহুত জায়গাত ইউজ কৰো যেনে I didn't say nothing যদি একো কোৱাই নাছিলো তেতিয়া হলে didn't লিখোতেই গম পাইছো যে কোৱা নাই বুজি পাইছে নে একো কোৱা নাছিলো মই I didn't say anything একো কোৱা নাই nothing মানে একো নহয় মানে মই একো নহয় কোৱা নাই হৈ যাব বাক্যটোৰ মিনিং যদিহে মই I didn't say nothing লিখো গতিকে কি লিখিব লাগিব I didn't অলৰেডি নেগেটিভ হৈছে তেতিয়া আমি anything লিখিম যিকোনো বস্তু মানে মই যিকোনো বস্তু একো বস্তুৱে কোৱা নাই অৰ্থটো তেতিয়াহে বুজাব যেতিয়া আমি কি কৰিম didn't লিখাৰ পিছত আমি anything লিখিম ঠিক আছে ইমানখিনিয়ে কথা এইখিনি মনত ৰাখিলে হ'ল আৰু এই যেটো মিস্টেক ইয়াক আমি কেনেকৈ এভয়েড কৰিম তাৰ সলিউশনটো হ'ল ইউজ অনলি ওয়ান নেগেটিভ ওয়ার্ড ইন আ সেন্টেন্স এটা সেন্টেন্সত অনলি এটা নেগেটিভ থাকিব পাৰে
এটা সেন্টেন্সত অনলি এটা কম্পেৰেটিভ এডজেক্টিভ থাকিব পাৰে, এটা সেন্টেন্সত অনলি এটা ভইচ থাকিব পাৰে, হয়তো এটি এক্টিভ হ'ব নহলে পেসিভ হ'ব, ডাবল এক্টিভ আমি দিব নোৱাৰো, ডাবল পেসিভ আমি দিব নোৱাৰো, ঠিক আছে। মেইনলি পেসিভৰ ক্ষেত্ৰত নোৱাৰো আমি। Use only one negative word in a sentence unless using a deliberate, informal or stylistic double negative. যদিহে deliberately এটা stylistic আমি double negative use কৰা নাই, এনেই কিবা এটা বা informal styleত কোৱা নাই, আমি formal languageত লিখোতে কি হ'ব? I don't know nothing বুলি যদি লিখো, বাক্যটো কি হ'ব? বাক্যটো ভুল, right? Correct কি হ'ব? Correct হ'ব I don't know কি লিখিব লাগিব? Anything. That is correct. হল ডিফাৰেন্সটো ইমানখিনিয়ে। আই হোপ আপোনালোকে বুজি পাইছে এইখিনি বস্তু চাই পেলাই, ৰাইট? আৰু নিশ্চয় ভাল লাগিছে আপোনালোকৰ এইখিনি বস্তু। যদিহে ভাল লাগিছে তেতিয়াহ'লে কি কৰিব? জনাব আমাক কমেন্ট সেকশনত। আৰু যদি আৰু কিবা বুজিবলগীয়া আছে সেয়াও জনাব। সো আজিলৈ আছিল আমাৰ এয়াই 5টা মিস্টেক যিকেইটা আপোনালোকে কৰিব নালাগে। ইয়াৰে আৰু এটা পাৰ্ট আনিম যদি আপোনালোকে বিচাৰে। যদি লাগে আমাক জনাব, আমি 5টা মিস্টেকৰ পাৰ্ট প্ৰথমটো প্ৰেজেন্ট কৰিলো আপোনালোকৰ ওচৰত। আৰু যদি বিচাৰে এনেকুৱা আৰু এটা আমাক কমেন্টত জনাব, তেতিয়া আমি পাৰ্ট 2 অতি সোনকালে আপলোড কৰিম, এসপ্তাহ মানৰ ভিতৰতে। গতিকে আই হোপ এইখিনি আপোনালোকৰ কামত আহিল। ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰে পিছত কোনোবা এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।